धींग के लाली पथार गांव में अरुणोदय योजना में धांधली के आरोप लगे हैं। गांव पंचायत के पूर्व अध्यक्ष और गांव बूढ़ा पर योजना में धांधली करने का आरोप है। इसको लेकर गांव के लोगों में कड़ी प्रतिक्रिया देखी गई। गांव बूढ़ा बाबुल इस्लाम और पंचायत के पूर्व प्रतिनिधि आइजुल हक पर बंद के दिन अरुणोदय योजना के दस्तावेज में गड़बड़ी करने का आरोप है। लोगों ने जनप्रतिनिधियों पर घूस लेकर लाभार्थियों के बजाय अन्य लोगों को योजना का लाभ पहुंचाने का संदेश जताया है। फोन आइছে মোৰ তাত এজন মানুহে ফোন মাৰি কৈছে যে ভাই এনেকুৱা কথা পঞ্চায়তৰ পৰা ফৰ্ম কেইটা বিলে লৈ গৈছে। কিহৰ ফৰ্ম নিছে? অৰুণোদয়ৰ পুৰণা যি কেইটা ডকুমেণ্টছ আছিল আৰু নতুন যি কেইটা ডকুমেণ্টছ আছিল সব কেইটাই দুজন মানুহে কম পাইছো, দুজন মানুহে লৈ গৈছে বুলি কৈছে। কোন নাম কি? এইজন আজিজুল হক আৰু লালিপথাৰ বাবুল গাঁওবুঢ়া বুলি কয়। লালিপথাৰ কি হৈছে পঞ্চায়তত? আমি ইতিমধ্যে শুনি পাইছোঁ যে পঞ্চায়তত যে ৰাইজে যে অৰুণোদয়ৰ ফৰ্মবোৰ যে জমা কৰিছিল, গাঁও সভাৰ জৰিয়তে যিবোৰ অৰুণোদয়ৰ কাৰণে ফৰ্মবোৰ জমা কৰিছিল এইবোৰ ফৰ্ম বোলে কোনোবাই আহি এই আজিতো বন্ধৰ দিন ইহঁতে বোলে আহি নিজৰ ঘৰত লৈ গুচি গ'ল। কোনে কোনে নিছে? এইটোতো আমি দেখা নাই নিজে, কিন্তু আমি শুনিহে আহিছোঁ। এতিয়া কোনে নিছে বুলি শুনা পাইছে? এতিয়া আমি শুনা পাইছোঁ যে আইজুল হক আৰু এই বাবুল ইছলাম।